হেৰি কি হ'লনো ইমান যে আমন জীৱনকে এই গছৰ তলত বহি আছে ভিতৰলৈ নাহে কেলে কি ভাবি আছেনো ইমানকে তুমি কি ক'লা মোক অ' ৰাম ৰাম কি ক'লো সেইটোও শুনা নাই মানে ইমানকৈতো কি ভাবি আছে বোলো কিনো ভাবিবা ভণ্টিৰ বিয়াত এই মহাজনৰ পৰা আনিছিলোঁ যে টকাকেইটা দি শেষ হোৱাই নাই নহয় তাকে কি কৰোঁ ভাবি আছোঁ হাজিৰা কৰা পইচাকেইটা ঘৰখন চলিবলৈ হয়হে তাতে আকৌ ভঁৰালৰ ধানকেইটা বিক্ৰী কৰিবলৈও মন যোৱা নাই সেইকেইটা বিক্ৰী কৰিলে খাম ক'ৰ পৰা তাকে ভাবি আছোঁ কেনেকৈ পইচাকেইটা যোগাৰ কৰোঁ তাকে সেই কথাটো ময়ো ভাবি থাকোঁ জানেনে আৰু দুটকমান আছেই নহয় কেনেবাকৈ কোনোবা দিনা ঘৰ ওলাইহিহে যেন লাগে মই সেইটোকে ভাবি আছোঁ গম পাইছানে ঘৰত খুজিবলৈ আহিলে কিন্তু বৰ লাজ পাম পইচা লাগ বুলি ক'লেই মহাজনে আমাক দিয়ে আৰু ঘূৰাই দিয়াৰ সময়ত এনেকুৱা কৰিলে বৰ বেয়া পায় সেইকাৰণে সোনকালে যদি পইচাকেইটা ঘূৰাই দিব পাৰিলোহেঁতেন চিন্তাই নাছিলে কিবা এটা কৰিব লাগিব ৰ'ব আপুনি ইমান চিন্তা কৰি মানুহটো একেবাৰে ভাবুক হৈ থাকিব নালাগে একেৰাহে তুমি মোৰ সাহস হৈ এনেকৈ আছা বুলিহে মই মানুহ হৈ আছোঁ জানানে তোমাৰ দৰে মানুহ এজনী পাই মই সঁচাকৈ বহুত সুখী হৈছোঁ তুমি মোক বহুত সাহস দিয়া আজিলৈকে তোমাকে মই ভাল কাপোৰ এযোৰ দিব পৰা নাই এডাল চেইন দিব পৰা নাই এযোৰ ভাল ফুলি বনাই দিব পৰা নাই তথাপিও তোমাৰ কোনো আপত্তি নাই তুমি মই যি দিওঁ তাকেই পিন্ধা যি দিওঁ তাকেই খোৱা যেনেকৈ চলাই আছোঁ তেনেকৈয়ে চলোৱা বেলেগ মাইকীবিলাকৰ নিচিনাকৈ হোৱা হ'লে মোৰ যে মূৰৰ চুলি পকিলেহেঁতেন আৰু আপোনাৰ সাহস হৈ থাকিম বুলিয়েতো মই এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ আপোনাৰ অৱস্থাটো জানিয়েতো মই আপোনাৰ লগত গুচি আহিছোঁ এতিয়া আৰু মই বহুত কিবা কিবি বিচাৰি থাকিলে জানো পাম আমি যিমানৰ মানুহ সিমানতে থাকিম ধন টকা পইচা এইবোৰে মানুহক সুখ নিদিয়ে নহয় আপুনি মোক যিমান মৰমত ৰাখিছে সেই মৰমখিনি মোৰ বাবে যথেষ্ট পিছে এটা কথা নহয় ভণ্টিৰ কিন্তু মই মতিগতিবিলাক বৰ ভাল দেখা নাই তাই একেবাৰে ধনী ঘৰলৈ বিয়া হ'ল বুলি আমাক পাহৰিয়েই পেলালে তাইতো এপাক ঘৰখনলৈ আহিব পাৰে ধনী ঘৰলৈ বিয়া হ'ল বুলি তাই চাগে দুখীয়া মাক বাপেকৰ ঘৰখন পাহৰিলেই তুমি এইবোৰ কি কথা কৈছা ভণ্টি তেনেকুৱা নহয় আহোঁ বুলিলে আৰু আহিব নোৱাৰে নহয় যোৱাই চাকৰি থকা নাই জানো আহোঁ বুলি কেনেকৈ আহিব বাৰু কোৱাচোন ভগৱানে নকৰক কিন্তু কিছুমান ছোৱালী দুখীয়া ঘৰৰ পৰা ধনী ঘৰলৈ পঢ়াৰ পাছত অহংকাৰ হৈ যায় কিন্তু নিজৰ ঘৰত নোপোৱা বস্তুবোৰ বিয়া হৈ পেলাই সেইখন ঘৰত পাই যায় একেবাৰে আনন্দতে ক'ব নোৱাৰা হৈ নিজে কি আছিলে সকলো পাহৰে তাই তেনেকুৱা নহ'লেই হ'ল আৰু পাই আমাৰ ভণ্টি তেনেকুৱা নহয় দেই তুমি যে কি কথাবোৰ কোৱা নহয় তাইক মই সৰুৰ পৰা মা দেউতা ঢুকোৱাৰ পাছৰ পৰা ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ সেয়া জানো তাই নাজানে তাই তেনেকুৱা নহয় দেই তাই মোক বহুত ভাল পায় তাই মোৰ বৰ মৰমৰ ককায়েক মইতো তেনেকেই ভাবোঁ তাই আপোনাক বহুত মৰম কৰে বহুত ভক্তি কৰে এইবিলাকে ভাবি থাকোঁ কিন্তু কিছুমান ছোৱালী দেখিছোঁ যে সেইটো কাৰণেহে কৈছোঁ নাই আমাৰ ভণ্টি তেনেকুৱা নহয় দেই আনৰ ছোৱালী হ'লেও মোৰ ভণ্টি তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে তাইৰ ভাগ্যখনো চোৱাচোন কিমান ভাল ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হ'ব পাৰিলে আৰু মাক বাপেকহালৰ কথা যে ক'বই নালাগে একেবাৰে তাইক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিছে জানানে আৰু জোৱাইৰ কথাটো নকওঁৱেই জোৱাই একেবাৰে আমাক কিমান মৰম আদৰ কৰে সন্মান কৰে দেখিছানে তাইকো বহুত বেছি মৰম কৰে তাই সদায় এনেদৰে সুখত থাকক মই তাকেই কামনা কৰোঁ এইটো অৱশ্যে হয় সেইকাৰণেই কৈছোঁ বেছি মৰম আদৰ পাই আকৌ তাই দুখীয়া ককায়েকক পাহৰি যোৱা নাইতো অন্ততঃ বিয়া হৈ যোৱাৰ পাছত আঠমঙলা খাবলৈ অহা তাৰপিছত তাই এদিন দিনদিয়াকৈ আহিলে আৰু তাৰপাছত নাই এতিয়া চাগে ধনী মানুহৰ ঘৰলৈ বিয়া হৈ ধনী মানুহৰ ওখ অট্টালিকাত ভিতৰত থাকি আমাৰ এই দুখীয়া বজাৰটোত তাই থাকিবলৈ আহিবলৈ বেয়া পাইছে সেইকাৰণে ইমান দিন অহা নাই তুমিও যে কথাবোৰ কি কোৱা আৰু মই কোৱা নাই জানো চব সময়তে আহিব নোৱাৰে বুলি তুমি এইবোৰ মিছাই ভাবি আছা আমাৰ ভণ্টি তেনেকুৱা নহয় আৰু তাতে ফোন এটা কৰিবলৈও মই মানে ফোনটোও বেয়া হোৱাৰ পৰা ভালেই কৰিব পৰা নাই নহয় কি কৰিবা আৰু দুখীয়া মানুহ টকা পইচাৰ অভাৱত মানে ফোনটোও ভাল কৰি ল'ব পৰা নাই নতুনকৈ কিনাটোতো দূৰৰে কথা এতিয়া ভণ্টিজনী খবৰ এটা ল'বলৈও ফোনটো নাই মই এপাক গৈহে আহোঁগৈ নি জানো পাই আপোনাৰ কথা যায় যদি যাওক মইনো কি ক'ম আৰু নাই এইকেইদিনত নাযাওঁ দুদিনমান পাছতকৈ যাম পইচা পাতিও বৰ বিশেষ নাই মানুহ ঘৰলৈ গ'লেতো মিঠাই চিঠাই কেইটামানো ভালকৈ নিব লাগিব হেৰা মই ৰাতুলহঁতৰ ঘৰৰ পৰা আহোঁগৈ ৰ'বাচোন সি কাম এটাত লগ ধৰি আছিলে কামটো ভাল বোলে পইচা কিমান সৰহকৈ পাম বুলি কৈছে কিনো কাম কিনো কথা পাতি থৈ আহোঁগৈচোন ৰ'বা তুমি যোৱা ভাতত লাগাগৈ ভাতকেইটা খাই বৈ পেলাই আকৌ এফালে যাব লাগিব আৰু হ'ব সোনকালে আহিব যাওক দেহি মানুহজনে কিমান যে কষ্ট কৰি সৰুৰ পৰা ভনীয়েকক তুলি তাৰি ডাঙৰ দীঘল কৰি এতিয়া ইমান ভাল মানুহৰ ঘৰলৈ বিয়া দিলে মানুহটোৰ জীৱনত দুখেই হৈ থাকিলে এতিয়া ভনীয়েকক দিয়াৰ পাছতহে অকণমান মানুহটোৰ মনটো ভাল হৈছে অকণমান হাঁহিবলৈ শিকিছে এতিয়া আকৌ ভনীয়েকজনী ধনী ঘৰলৈ গৈ ককায়েকক নাপাহৰিলেই হ'ল আৰু হেৰা তোমাৰ ভাত হ'লনে মোৰ ওলাই মেলি হ'লেই সোনকাল কৰা ভাতকেইটা
ভনীয়েকৰ ঘৰলৈ যাবলৈ পাই একেবাৰে মনটো বৰ ফূৰ্তি নহয় জানো? আৰে তুমিও যে কথা কোৱা আৰু ভনীয়েকৰ ঘৰলৈ যাবলৈ আৰু ফূৰ্তি বুলি কি কথা আছেনো? তাইক ইমান দিন দেখা নাই, ইমান দিনৰ মূৰত দেখিমগৈ, সেইকাৰণে মনটো অলপ ভাল লাগি আছে আৰু। হেৰি নহয়, এই তোমাক এতিয়া নিনো, তোমাক পিছত নিম। সেই মানে এতিয়া মোৰ ফোনটো নাইকিয়া যে তাইক সুধিবলৈ কথাটো। এই তাই ৰাখি বান্ধিবলৈ বা এই প্ৰথম ৰাখি বন্ধন নহয় জানো এইবাৰ, তাই আমাৰ ঘৰলৈ আহিব নে মই তালৈ যাব লাগিব কথাটো সুধি আহোঁগৈ আজি। নহ'লে আকৌ ডাইৰেক্ট গুচি গ'লে মানে তাই কিজানি আমাৰ ঘৰলৈ গুচি আহে, সেইটো কাৰণে সেই সুধি আহোঁগৈ। ফোনটোতো আকৌ হেৰি নাই নহয়, ফোনটোও বেয়া, ফোন কৰি সুধিবলৈও, নহ'লে ফোন কৰিয়ে সুধিলোহেঁতেন। আকৌ নাম্বাৰটোও মুখস্থ নাথাকিল বেলেগৰ পৰা কৰিবলৈও। অঁ, সেইটো অৱশ্যে হয়। ভালে কৰিছে দিয়ক আপুনি আগতীয়াকৈ ওলাইছে, নহ'লে আকৌ ৰাখি বন্ধনৰ দিনা আপুনি যদি তালৈ যায়, তাই যদি ইয়ালৈ আহে, গোটেইখন মানে খেলি মেলি হ'ব আৰু। হেৰি নহয়, এইবাৰ আপোনাক চাগে তাই বৰ ধুনীয়া ৰাখি পিন্ধাব, কাৰণ আগতে তাই তাত পৰি পেলাই যিবিলাক সূতা বাঢ়ে, সেই সূতাবিলাকে ঘৰতে মেৰিয়াই মেৰিয়াই আপোনাৰ কাৰণে ৰাখি বনায়। এতিয়া চাগে আৰু একেবাৰে ডাঙৰ ডাঙৰ দোকানৰ পৰা দামী দামী সেই ৰাখি আনি পেলাই আপোনাক পিন্ধাবহি, আৰু লগতে চাগে গিফ্ট টিফ্টটো কিবা এটা দিব। এই মোক গিফ্ট চিফ্ট এইবিলাক দৰকাৰ নাই, তাই মোক ৰাখি এডাল বান্ধিলেই হ'ল। আৰু হেৰি নহয়, মোক কোনো দামী ৰাখি নালাগে, গম পাইছানে? তাই আগতে মৰমত মোলৈ সেই সূতাকেইডাল মেৰিয়াই মেৰিয়াই যে বান্ধি ৰাখীডাল বনাইছিল, সেইডালতে মই বহুত ভাল পাওঁ। সেইডাল ৰাখীত যিমান মৰম সোমাই থাকে, সেই কিনা ৰাখীডালত যেন সেইবোৰ মৰম নাপায়, কাৰণ সেই ৰাখীডাল তাই নিজৰ হাতেৰে বনায়। কিন্তু লাখ টকা দি কিনি আনিলেও সেইডাল ৰাখীয়ে সেই ঘৰত বনোৱা ৰাখীডালৰ সমান সন্মান নাপায়, জানানে? হেৰি নহয়, তাইকতো আপুনি ৰাখি বান্ধোতে কিবা এটা দিব লাগিব। আগতে ঘৰত আছিল বেলেগ কথা আছিলে, তেতিয়া সৰু সুৰা কিবা এটা দি পেলাই আপুনি সাৰি গৈছিলে। কিন্তু এইবাৰ তাই ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হৈছে, এইবাৰ আপুনি তাইক ভাল কিবা এটাকে দিব লাগিব, কিন্তু নহ'লে আমাৰো সন্মান নাথাকিব নহয়, আৰু তাইও লাজ পাব নহয় যিমান যি হ'লেও। এই মই ভাবি থৈছোঁ জানা, কিনিম। মই এইবাৰ তাইক কাপোৰ এযোৰ দিম বুলি ভাবিছোঁ, বেয়া হ'ব নেকি বাৰু? অঁ, ভাল হ'ব দিয়ক, বহুত ভাল হ'ব। কাপোৰ এযোৰকে দি দিব, যিমান যি হ'লেও তাই এতিয়া বিয়া হৈ গ'ল যেতিয়া কাপোৰযোৰ পিন্ধিব পাৰিব। সঁচাকে আজি লক্ষ্মী ঘৰত পাৰ্টি কৰি একদম বহুত মজা লাগিলে, তামাম এনজয় কৰিলো আজি দেই। ৰিয়েলি বিৰাট ভাল লাগিলে আজি। তোমালোকৰ মনটো ভাল লগাব পাৰিছো যেতিয়া ময়ো হেপী দিয়া। ভণ্টি? আৰে দাদা, তই? অঁ, তই মোক চিনি নোপোৱাই হ'লি নেকি? নহয়, পাইছো, কিন্তু তই হঠাতে এনেকৈ ওলালিহি যে, কথাটো কি? ফোন এটাতো কৰা নাই তই আহিম বুলি? এই কি কবি আৰু, ফোনটো বেয়া হ'ল নহয়, আজি বহুত দিনেই হ'ল, সেইটো কাৰণে তোলৈ ফোন এটা কৰিব পৰা নাই। ফোনটো ভাল হৈ থকা হ'লেতো ফোন এটাই কৰিলোহেঁতেন। সেইটো কাৰণে ডাইৰেক্ট গুচিয়ে আহিলোঁ আৰু। তহঁতৰ ইয়াত কিবা পাতিছ নেকি? মই বৰ অসময়ত ওলালোহি যেন পাইছোঁ। অ' মাই গড, লক্ষ্মী, এইজন তোমাৰ দাদা নেকি? মাই গড, ফোনটো বেয়া হ'ল বুলি নতুন ফোন এটা কিনিবলৈ পইচা নাই নে কি? আচৰিত। অ' মাই গড, আজিৰ দিনতো ফোন নাই বুলি ক'লে মানে মানুহ হাঁহি হাঁহি মৰিব। হয় দিয়া, তোমালোকে ঠিকেই কৈছা। আজিৰ দিনত মোবাইল এটা নাই বুলি ক'লে সকলো মানুহে হাঁহিব, কিন্তু আমি তোমালোকৰ দৰে ধনী নহয় যে ফোন এটা লাগ বুলি ক'লেই ল'ব পাৰিম। আমি বহুত দুখীয়া মানুহ, সেয়েহে আমি ফোন এটা লওঁ বুলি ক'লেও ল'ব পৰা নাই। অ' ৰাম ৰাম, লক্ষ্মী, তোমাৰ ঘৰখন ইমান দুখীয়া নে? তুমি ইমান দুখীয়া ঘৰৰ ছোৱালী নে? হয় পাই, তোমাক যে ইমান দুখীয়া ঘৰৰ ছোৱালী বুলি ভবাই নাছিলো আমি। দাদা, তই কি আজি মোৰ ঘৰত কি মোক লাজ দিবলৈ আহিছিলি নেকি মোৰ ফ্ৰেণ্ডৰ আগত? আৰে ভণ্টি, তই মোক এনেকৈ ক'লি? কি লাজ দিলোঁ মই তোৰ বান্ধৱীৰ আগত, কচোন? আৰু কেনেকৈ ক'বা লাগে কচোন? আমাৰ এই পাৰ্টি চলি আছিল, এইকণ সময়ত আহি পেলাই তই চব মোন মানে খাৰাপ কৰি দিলেহি আহি। কি? তই কি ক'লি ভণ্টি? তোক আহি মই ডিষ্টাৰ্ব দিলোহি? হে ভগৱান, তই মোক এনেকৈ কবি বুলি জনা হ'লে মই কেতিয়াও নাহিলোহেঁতেন। অ' ভণ্টি, তোক ডিষ্টাৰ্ব দিবলৈ, তোক ফ্ৰেণ্ডৰ আগত লাজ দিবলৈ মই কেতিয়াও নাহিলোহেঁতেন। ৰাখি বন্ধনলৈ আৰু এসপ্তাহ আছে মাজত, সেইবাবে মই তোক সুধিবলৈ আহিছিলোঁ যে তই মোৰ ওচৰলৈ যাবি নে মই তোৰ ওচৰলৈ আহিব লাগিব। ল ভণ্টি, তোৰ বাবে নবৌৰে পিঠা পনা আৰু কিবা কিবি দুটামান দি পঠাইছে। এয়া ল, মই গৈ থাকোঁ। মই থাকিলে তোৰ ডিষ্টাৰ্ব হ'ব। মই আহি যদি তোৰ কিবা সন্মান হানি কৰিলোঁ বুলি ভাবিছ, মোক ক্ষমা কৰি দিবি। অ' ভণ্টি, মই আহিছোঁ। হেৰি, কি হ'ল? আপুনি কেতিয়া আহিলে? মোক মাত এষাৰো দিয়া নাই যে? আৰে, আপুনি দেখোন কান্দিছে, কি হ'ল? তোমাক কি বুলি কম মই? কি হ'ল নকয়নো কিয় বাৰু? হা, কি হ'ল কওকচোন? কোনোবাই কিবা ক'লে নেকি? ভণ্টি কেনেকুৱা, ভালনে? ভাল। অ' তাইৰ বহুত ভাল। তাইৰ ইমানেই ভাল যে তাই আমাক পাহৰি গৈছে। অ' মানে আপুনি এইবোৰ কি কৈছে? ভালকৈ কওকচোন, কি হ'লনো আপোনাৰ? মই আজি তাইৰ ঘৰলৈ গৈ বহুত ডাঙৰ ভুল কৰিলোঁ, জানা?
তাই তাই আজি মোক বৰ বেয়াকৈ ক'লে তাই তাই বোলে মোক লৈ লাজ পাইছে মই যে দুখীয়া তাই ঘৰত কিবা পাৰ্টি চলি আছিল তেনেকুৱাতে গৈ মই ওলালোগৈ তাইৰ লগত তাইৰ ফ্ৰেণ্ড আছিল আৰু মই ক'লো বোলো ফোনটো বেয়া হোৱাৰ বাবে তোক আগতীয়াকৈ খবৰ দিব নোৱাৰিলোঁ সেই কথাটো কোৱাৰ লগে লগে তাইৰ বান্ধৱীবিলাকে বোলে ফোন এটা কিনিবলৈ আপোনাৰ যোগ্যতা নাইনে সেইবোৰ কথা ক'বলৈ ধৰিলে তাইক খঙতে গোটেই বান্ধৱীবিলাকৰ আগত মোক বৰ বেয়াকৈ অপমান কৰিলে জানা কি তাই আপোনাক তেনেকৈ কৈছে মই ভাবিছিলোঁৱেই তাই ধনী ঘৰলৈ বিয়া হৈ তাই সলনি হ'ব বুলি মোৰ মনটোৱে কিবা এটা কৈ আছিল সেইবাবে মই আপোনাক সিদিনাখন তেনেকৈ কৈছিলোঁ সকলো ছোৱালী একে নহয় কিছুমান ছোৱালী ধনী ঘৰলৈ বিয়া হোৱাৰ পাছত সলনি হৈ যায় তাইও আজি সলনি হৈ গ'ল তাই মোক বৰ বেয়াকৈ অপমান কৰিলে তাইক ডাঙৰ দীঘল কৰা সেই ককায়েকটোক পাহৰি তাই নতুনকৈ পোৱা বান্ধৱীজনীকহে বেছি গুৰুত্ব দিলে জানা তাইক যে মই কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ কিমান কি কৰি মই ক'ৰ পৰা টকা ধাৰ লৈ আনি তাইৰ বিয়াখন পাতিলোঁ তাই সেইবোৰ পাহৰি গ'ল আমাৰে কপাল বেয়া জানা ধনী ঘৰলৈ বিয়া দি আমাৰে বেয়া হ'ল তাই ঐশ্বৰ্য বিভূতিত থাকিবলৈ পাই আমাক পাহৰি গ'ল আপুনি অলপ মনে মনে থাককচোন মতা মানুহে কান্দিলে ভাল নেদেখি নহয় মই আপোনাক কৈছিলোঁ নে যে তাই হয়তো টকা পইচা পাই আমাক পাহৰিব তাই ঐশ্বৰ্য বিভূতিত থাকিবলৈ পাইছে যে সেইকাৰণে আপোনাৰ মৰম চেনেহ আপোনাক কষ্টবোৰ তাই পাহৰিলে কিন্তু চাব এদিন নহয় এদিন তাই আপোনালৈ মনত পেলাব আজি মনটো বহুত বেছি বেয়া লাগিছে জানানে তাইৰ বাবে সৰুৰ পৰা ইমান কষ্ট কৰি আজি এয়া দিন দেখিবলৈহে মোৰ বাকী আছিল মোৰ মনত আঘাত পাইছো আজি মই হেৰা আজি মনটো বৰ বেয়া লাগিছে তো বেয়া লাগিবই দিয়কচোন আজি ৰাখি বন্ধন আগৰ কিবাৰ আপুনি যে ৰাখি বন্ধনৰ দিনা কিমান ফূৰ্তি কৰি থাকে আৰু আজি আৰু এয়াহে হ'ল তাকেহে আজি মোৰ আগৰ সেই ভণ্টিজনীলৈ বৰকৈ মনত পৰিছে তাই 2-3 দিনৰ আগৰ পৰা তাই তাঁত বৈ বাঢ়ি থকা সূতাৰে মোলৈ ৰাখি বনাইছিল আৰু ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই আজৰি হৈ নামঘৰত চাকি এগছ জ্বলাইছিল মোৰ ভালৰ বাবে আৰু তাৰ পাছত আহি মোক ৰাখি পিন্ধাইছিলহি মই তাইক মৰমেৰে আশীৰ্বাদ দিছিলোঁ আৰু সৰু সুৰা যি পাওঁ তাকে গিফ্ট দিছিলোঁ কিন্তু এতিয়া সেই ভনীজনী মোৰ মৰমৰ ভনীজনী হৈ থকা নাই তাই এতিয়া ধনী ঘৰৰ বোৱাৰী হ'ল মোৰ দৰে দুখীয়া ককায়েকক তাই ৰাখি নাবান্ধে কি কৰিব আৰু মানুহে এনেই নকয় টকা পালে মানুহ সলনি হৈ যায় সঁচা কথাটো তাইও আজি পাহৰি গ'ল আপোনাক ধন টকা পইচাৰ মাজত ঐশ্বৰ্য বিভূতি খাবলৈ পাইছে পিন্ধিবলৈ পাইছে ঘূৰিবলৈ ফুৰিবলৈ পাইছে সেয়ে তাই অতীতৰ কথা পাহৰিলে দাদা বৌ আছানে তোমালোক আৰে ভণ্টি তই দাদা আৰে ভণ্টি কি হ'ল তোৰ দাদা মোক ঘৰৰ পৰা উলিয়াই খেদি পঠিয়াইছে ঘৰৰ পৰা খেদি পঠিয়াইছে কি কাৰণে দাদা মোক ঘৰৰ পৰা উলিয়াই খেদি পঠিয়াইছে ঘৰলৈ যাম কি কৰিম ভাবি ঘৰলৈকে গুচি আহিলো কিন্তু কিয় তই কি কৰিছিলি তোক এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়াবলৈ ঘৰৰ পৰা উলিয়াই নপঠিয়াব কিয় তাইতো এতিয়া আগৰ সেই লখিমীজনী হৈ থকা নাই তাই এতিয়া ধন টকা পইচাৰ মাজত থকা লখিমী হ'ল তাইৰ স্বভাৱ চৰিত্ৰ সলনি হ'ল সেইকাৰণে চাগে সেইখন ঘৰতো কিবা এটা কৰিলে যাৰ বাবে তাইক আজি এনেকৈ গুটিয়াই পেলাই উলিয়াই দিবলৈ বাধ্য হ'ল মানুহে বৌ তুমি মোক কেনেকৈ ক'ব পাৰিছা পাৰিছোঁ কিয় নোৱাৰিম তুমি সলনি হ'ব পাৰিলে আমি সলনি হ'ব পাৰিম কিয় নোৱাৰিম এৰা ৰ'বাচোন তাই এনেই মানুহজনী কান্দি কাটি ক'ব নোৱাৰা হৈ আহিছে তাতে আকৌ তুমি এইবোৰ কি গাইছা বাৰু কোৱাচোন মোক কথা বুজাব নালাগে সেইদিনাখন আপোনাক তাই ঘৰলৈ যাওঁতে কিমান অপমান কৰিছিল তাই
সলনি হৈছে যেতিয়া আমিও সলনি হ'ব লাগিব তাইৰ লগত। এতিয়া এতিয়া কিয় এইখন ঘৰলৈ আহিছা? সেইদিনাখনতো তোমাৰ ধনী ধনী ফ্ৰেণ্ডৰ আগত তোমাৰ দাদাক তুমি বহুত লাজ দিলা। তোমাৰ নিজৰ দাদাক তুমি চিনি নাপালা সেইদিনাখন। তুমি ইমান বেয়াকৈ ক'ব পাৰিলা। আৰু আজি তুমি এইখন ঘৰলৈ কিয় উভতি আহিছা? তোমাৰ সেই ধনী ধনী বান্ধৱীবিলাকৰ ওচৰলৈ যাব লাগিছিল তুমি। তুমি মোক তেনেকৈ নকবা বৌ। মই ঘৰলৈ নাহি কলৈ আহিম কওকচোন। মোৰ সিদিনা বহুত ডাঙৰ ভুল হ'ল। মই দাদাক তেনেকৈ ক'ব নালাগিছিল। মই ধন টকা পইচা পাই সঁচাকৈ সম্বন্ধ পাহৰি গৈছিলোঁ। দাদাই যে মোক ইমান কষ্ট কৰি সৰুৰ পৰা ডাঙৰ দীঘল কৰি বিয়া দি উলিয়াই দিলে। আৰু এতিয়া মই দুদিনতে গৈ দাদাৰ সেই কষ্টবোৰ পাহৰি পেলাইছিলোঁ। মোক ক্ষমা কৰি দে দাদা। বৌ তোমালোকে মোক ক্ষমা কৰি দিয়া। আজি বিপদত পৰি মই তোমালোকৰ ওচৰলৈকে আহিবলগীয়া হ'ল। কথা ক'বলৈ আহিছে। আজি বিপদত পৰিলা কাৰণে ঘৰ পালাহি দৌৰি দৌৰি। আৰু সিদিনাখন অকণমানো দাদাৰ কথা নাভাবিলা। এতিয়া ক্ষমা খুজি কি লাভ? হোৱাবোৰতো হৈয়ে গ'ল। এৰা তুমি অকণমান ৰ'বাচোন। সেই তাইৰ কথাকেইটাতো শুনা, তাইৰ পৰিস্থিতিটো তুমি বুজি পোৱা। দেখিলা তোমাৰ ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো তোমাৰ দাদাই আৰু তোমালৈ মৰম দেখিলা। আৰু তুমি খন্তেকীয়া সুখ পাই ধন টকা পইচা পাই দাদাৰ কথা ভাবিবলৈ এক ছেকেণ্ডো সময় নহ'ল সেইদিনাখন। প্লিজ তুমি মনে মনে থাকাচোন ভণ্টি। তই কচোন কথাটোবোৰ আচলতে কি হৈছে? তই দেচোন তোৰ ফোনটোৰ পৰা লগাই দিয়, অমিতলৈ ফোন এটা লগাই দিয়, মই তাৰ লগত কথা পাতিম। কিয় তোক এনেকৈ সি ঘৰৰ পৰা উলিয়াই দিছে? নাই, মই ফোন নকৰোঁ দাদা। নাজানো, আজি 3 দিনমানৰ আগৰ পৰা মা দেউতাই আৰু অমিতে মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে। আৰু আজি ৰাতিপুৱা শুই উঠি চাহ তাহ বনাই সকলোকে খোৱালোঁ। তাৰপাছত কিনো হ'ল নাজানো, মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে। মই লগালগ ওলাই গুচি আহিছোঁ। আমাক দেখি নিশ্চয় আপোনালোক আচৰিত হৈছে। আপোনালোকে মোক ঘৰৰ পৰা খেদি এতিয়া কিয় মোৰ ওচৰলৈ আহিছে? ঐ বোৱাৰী, তোমাৰ ঘৰৰ পৰা খেদি তোমাৰ পাছে পাছে আমি আহি আছোঁ। মানে আপোনালোকে এইবোৰ কি কৈছে? আৰু মোৰ ভনীজনীক কিয় আপোনালোকে এনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়ালে? দাদা, সকলো কথা ক'ম আপোনাক, ৰ'ব। বোৱাৰী, তোমাক আমি যে ঘৰৰ পৰা খেদি পঠিয়ালো, তুমি চিধাই এইখন ঘৰলৈ কিয় আহিলা? ইয়ালৈ নাহি মই আৰু কলৈ যাম? এইখন ঘৰৰ বাহিৰে মোৰ নিজৰ বুলিবলৈ আৰু ক'ত ঘৰ এখন আছে? সেয়ে মই এইখন ঘৰলৈকে আহিছোঁ। কিন্তু আপোনালোকক কি দৰকাৰ? মই যলৈকে নাহোঁ। আপোনালোকেতো মোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰি মোক ঘৰৰ পৰা উলিয়াই দিলে। না বোৱাৰী, তুমি আমাক ভুল বুজিছা। তোমাক আমি এইখিনি কৰোঁ বুলিয়ে কৰিছোঁ, গম পালা? মানে আপোনালোকে এইবোৰ কি কৈছে? আপোনালোকে এইবোৰ কি কৈছে? সঁচাকৈ ময়ো হ'লে একো বুজি পোৱা নাই। শুনা বোৱাৰী, আমি চহৰত থাকিব পাৰোঁ, কিন্তু আমাৰ মনবোৰ একেবাৰে সহজ সৰল। আৰু সেয়ে আমি তোমালোকৰ দৰে এঘৰ মানুহৰ লগত সম্বন্ধ স্থাপন কৰিছিলোঁ। কিন্তু সপোনতো ভবা নাছিলোঁ যে তুমি এদিন চহৰলৈ গৈ ধন টকা পইচা পাই তোমাৰ নিজৰ ঘৰখন, তোমাৰ নিজৰ দাদাক তুমি বেয়া ব্যৱহাৰ কৰিবা। মানে মা আপুনি কি ক'ব বুজিছে? মই একো বুজি পোৱা নাই। কথা ক'বলৈ আহিছা, তুমি একো বুজি পোৱা নাই। সিদিনাখন দাদা আমাৰ ঘৰলৈ যাওঁতে তুমি তোমাৰ বান্ধৱীৰ লগত পাৰ্টি কৰি থকা নাছিলা? আৰু তুমি দাদাক সেইদিনাখন বেয়াকৈ কৈ ঘৰৰ পৰা খেদি পঠিওৱা নাছিলা? তোমালোকে এইবোৰ কথা কেনেকৈ গম পালা? তুমি কি ভাবিছা আমি এইবোৰ কথা গম নাপাওঁ? তুমি যিদিনাখন দাদাক বেয়াকৈ কৈছিলা, দাদাক আমাৰ ঘৰলৈ যাওঁতে অপমান কৰিছিলা, মায়ে ভিতৰৰ পৰা আহি তোমাৰ সকলোবোৰ কথা শুনিছিল। আৰু তাৰ পাছত দেউতা আৰু মোৰ আগত কৈছিল। আমি তিনিওটা মিলি তোমাক এইখিনি কৰিবৰ বাবে আমি প্লেন কৰিছিলোঁ। আৰু তোমাক সেইদিনাখনৰ পৰা বেয়া ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছিলোঁ। আৰু আজি সেইখন ৰাখী বন্ধনৰ দিনা তোমাক ঘৰৰ পৰা খেদি পঠিয়াইছিলোঁ। কাৰণ তেতিয়া তুমি তোমাৰ নিজৰ দাদাৰ ঘৰলৈ আহিবা বুলি আমি জানিছিলোঁৱেই। তোমালোকে মোৰ লগত এয়া প্লেন কৰিছিলা? বোৱাৰী, আমি সকলোবোৰ প্লেনৰ মতে কৰিছিলোঁ। কাৰণ তোমাৰ বিয়া হোৱা এবছৰ নহওঁতেই তোমাক ইমান মৰম কৰা, তোমাক ইমান ভাল পোৱা, সৰুৰ পৰা তোমাক কষ্টৰে ডাঙৰ দীঘল কৰা দাদাজনক তুমি যি বেয়া ব্যৱহাৰ কৰিলা, সেয়া দেখি মই মনত বৰ দুখ পাইছিলোঁ। আৰু তোমাক এসেকা দিবৰ বাবে আৰু তোমাক বুজাবৰ বাবে আমি এইখিনি কৰিলোঁ। কি মা, আপোনালোকে সেইকাৰণেহে মোৰ লগত এনেকুৱা কৰিছিলে? বোৱাৰী, মায়ে ঠিকেই কৈছে। তোমাৰ লগত আমি এইবোৰ প্লেন কৰিছিলোঁ। তোমাক উপলব্ধি কৰাব বিচাৰিছিলোঁ যে তুমি কি আছিলা। আৰু তোমাক আমি এইকাৰণে খেদি পঠিয়াইছিলোঁ যে কাৰণ তুমি বেলেগ অন্য ক'তো নোযোৱা। তোমাৰ নিজৰ ঘৰখনলৈ আহিবা, তোমাৰ নিজৰ দাদাৰ ঘৰখনলৈ আহিবা। আৰু তুমি সিদিনাখন দাদাক কৰা ভুলৰ বাবে তুমি যাতে উপলব্ধি কৰিব পাৰা, সেইবাবে আমি ইমানখিনি কৰিলোঁ। মা, দেউতা, অমিত, তোমালোক ইমান ভাল মনৰ মানুহ। তোমালোকে মোৰ বাবে ইমানখিনি কৰিলা। কিন্তু মই দুদিনতে ধন টকা পইচাৰ মাজত থাকিবলৈ পাই নিজকে পাহৰি পেলাইছিলোঁ। দাদা তই মোক ক্ষমা কৰি দে দাদা। তোক মই কাবু কৰিছোঁ দাদা। তই সেইদিনাখন বহুত কষ্ট পালি নহয়নে? চাচোন দাদা,
তই মোক ইমান ভাল ঘৰ এখনলৈ বিয়া দিলি, যিখন ঘৰে মোৰ কথা ইমান চিন্তা কৰি এইখিনি কৰিছে। আৰু মই তোকে পাহৰি গৈছিলোঁ। ধন টকা পইচা চুবলৈ পাই মই অতীতৰ কথা পাহৰি গৈছিলোঁ। তই মোক কেনেকৈ কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছিলি সকলো পাহৰি পেলাইছিলোঁ। দাদা তই মোক ক্ষমা কৰি দে। মোৰ বহুত ডাঙৰ ভুল হৈছিল আৰু মই কেতিয়াও এনেকুৱা নকৰোঁ দাদা। বৌ তুমি মোক ক্ষমা কৰি দিয়া। মই দাদাৰ মনত বহুত কষ্ট দিলোঁ। তেজনী, তোক মই বেয়া পাই থকাই নাই অ'। তই মোৰ বৰ মৰমৰ ভণ্টি। হয়, সিদিনাখন তই তেনেকৈ কওঁতে মই বৰ দুখ পাইছিলোঁ, কিন্তু আজি যে তই বুজি পালি, সেয়ে মই আজি বহুত সুখী অ' ভণ্টি। দাদা এইবোৰৰ মাজত মই পাহৰি পেলাইছিলোঁ তোলৈ যে এডাল ৰাখি আনিব লাগে। আজি যে ৰাখী বন্ধন, মই আগৰ দৰেই তোক সেই মোৰ সূতাৰে মেৰিয়াই বনোৱা এডাল ৰাখীকে পিন্ধিবিনে দাদা? অঁ তো কিয় নিপিন্ধিম বাৰু কচোন হা? তই তোৰ হাতেৰে এডালকৈ সূতাৰে বনোৱা সেই ৰাখীডালৰ সমান অন্য দামী ৰাখী কেতিয়াও হ'ব নোৱাৰে, কাৰণ সেই ৰাখীডাল তোৰ হাতৰ পৰশত বনোৱা ৰাখী। আৰু অন্য দোকানীৰ পৰা তই মোক লাখ টকা দি আনি দিলেও সেই মৰমেৰে বনাই দিয়া ৰাখীডালৰ সমান কেতিয়াও হ'ব নোৱাৰে অ' ভণ্টি। যা এডাল ৰাখী বনাই আনগৈ যা, আগৰ দৰে তই ৰাখীডাল বনাই আনগৈ। মই তোৰ হাতেৰে ৰাখী পিন্ধিম ভণ্টি। দাদা মই এতিয়াই বনাই আনিছোঁ তোৰ বাবে ৰাখী। আপোনালোকক যে কি বুলি ধন্যবাদ জনাম নহয়, মোৰ ভাষাই নোহোৱা হৈছে। আপোনালোকে মোৰ সেই আগৰ মৰমৰ ভণ্টিজনীক মোক আকৌ ঘূৰাই দিলে। আপোনালোকক বহুত বহুত ধন্যবাদ। আজি মই পৃথিৱীৰ আটাইতকৈ সুখী ককাইক বুলি অনুভৱ কৰিছোঁ, কাৰণ মই মোৰ ভণ্টিজনীক এনেকুৱা এঘৰ মানুহলৈ বিয়া দি উলিয়াই দিছোঁ, যি ঘৰ মানুহৰ মনবোৰ ইমান ধুনীয়া, ইমান ভাল চিন্তাধাৰা আপোনালোকৰ। সেয়ে মই আজি ৰাখী বন্ধনৰ দিনা বহুত সুখী হৈছোঁ। কথাকে পাতি থাকিবানে? আহক আপোনালোক বহকহিচোন। একো চাহ তাহ অকণো দিবলৈ পোৱা নাই, অথনিৰ পৰা কথাহে পাতিবলৈ লাগিছে আৰু। হেৰি আপুনি যাওকচোন, এই হাঁহ এটাকে বিচাৰি আনকগৈ। ভণ্টি আকৌ হাঁহৰ মাংস খাই খুব ভাল পায় নহয়। মাহঁতে আজি সকলোৱে মিলি আমাৰ ঘৰত এসাঁজ ভালকৈ খাই যাব লাগিব। আজি ইমান আনন্দৰ দিন, আজি আপোনালোকে আমাৰ ঘৰত ধুনীয়াকৈ এসাঁজ খাই বৈহে যাব পাৰিব। কিন্তু অঁ তুমি ঠিকেই কৈছা, মই আহিছোগৈ। তুমি চাহ তাহ দিয়া ব্যৱস্থা কৰাচোন। দাদা এইফালে আছোন, মোৰ ৰাখী বনাই হ'ল। সেয়া ভণ্টিয়ে মোক ৰাখী পিন্ধিবলৈ পাতিছে। মই সাউত গৈ ৰাখীডাল পিন্ধি আহোঁগৈ, তাৰপিছতহে ক'ৰবালৈ ওলাই যাম। গম পাইনে, আগতেও তাই মোক ৰাখী নিপিন্ধাকৈ ওলাই যাবলৈ দিয়া নাছিল ৰাখী বন্ধনৰ দিনা। তাই ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই নামঘৰলৈ যায়, মোৰ নামত চাকি এগছ জ্বলায়। তাৰ পাছতে আহি তাই নিজ হাতেৰে মোৰ ৰাখী পিন্ধায় আৰু তাৰ পাছতহে ক'ৰবালৈ ওলাই যাবলৈ দিয়ে। আৰু আজি ভগৱানৰ কৃপাত আপোনালোকে ইমানখিনি কৰাৰ বাবে সেই কামটোৰ পৰা অন্ততঃ মই বঞ্চিত হ'ব লগা নহ'ল। মই সাউত গৈ পেলাই ৰাখীডাল পিন্ধি লওঁ, তাৰ পাছতে হাঁহ এটা আনোগৈ। আজি আমি সকলোৱে মিলি এসাঁজ উদৰ পূৰাই খাম। যোৱা মৰমৰ ভণ্টিয়ে মৰমেৰে বনোৱা ৰাখীডাল পিন্ধি লোৱাগৈ। হেপী ৰাখী বন্ধন। বাট মই আহিছোঁ দেই, ৰাখীডাল পিন্ধি লওঁগৈ। অৱশেষত লখিমীয়ে নিজৰ ভুল বুজি পাই ককায়েকৰ ওচৰত ক্ষমা বিচাৰি ৰাখী বন্ধনৰ দিনা নিজ হাতেৰে এডাল ৰাখী বনাই ককায়েকক পিন্ধালে। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলটোত আজি নতুন, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'বোৰ চাই প্লিজ কমেণ্ট এটা কৰি জনাব